নমস্কাৰ বন্ধুসকল, স্বাগত কৰিছোঁ এক্সোটিক পেট এছ'চিয়েশ্যন অসমলৈ। আৰু আটাইতকৈ প্ৰিয় ব্ৰিড, যিটো ব্ৰিডৰ কাৰণে আগতে বহুতে ভিডিঅ' চাইছিলে মোৰ, আৰু গিভএৱে মই এনাউন্স কৰিছিলোঁ এইটো ব্ৰিডৰ কাৰণে। সেইটো হৈছে কালচাৰ স্পিটছ। ধুনীয়া হেল্থৰ কথাৰ মৰম লগা গল্ডেন কালাৰ আৰু অফ হোৱাইট কালাৰ কালচাৰ স্পিটছৰ কিছুমান পাপি এভেইলেবল আছে মোৰ চেলাৰ লগত। গুৱাহাটী আৰু গুৱাহাটীৰ পৰা অসমৰ নৰ্থ ইষ্টত ডেলিভাৰী হৈ যাব। আটাইতকৈ যদি কম প্ৰাইজত পোৱা কিবা ব্ৰিড আছে, এইটো হৈছে কালচাৰ স্পিটছ, যিটো 4,500 পৰা লৈ ধৰক 5-6 হাজাৰৰ ভিতৰত আপুনি গুৱাহাটীত পাই যাব। এইটো ক্ৰছ ব্ৰিড হয় একচুৱেলি, যিকোনো ব্ৰিডৰ হ'ব পাৰে। লাছা নাইবা স্পিটছ আৰু পমেৰিয়ানৰ মাজতে মেইনলি ক্ৰছ কৰি হয় কালচাৰ স্পিটছ। আৰু যদি লাছা চিটজোৰ মাজত ক্ৰছ কৰা হয় তেতিয়াহ'লে নোমবিলাক অলপ দীঘল দীঘল থাকে। বাট এইকেইটা পমেৰিয়ান আৰু স্পিটছৰ মাজত ব্ৰিড কৰা হয় কালচাৰ স্পিটছ। ধুনীয়া হেল্থত গঠৰ মৰম লগা কালচাৰ স্পিটছৰ পাপি কিছুমান এভেইলেবল আছে মোৰ চেলাৰ লগত গুৱাহাটীত, আৰু গুৱাহাটীৰ পৰা অসমৰ নৰ্থ ইষ্টত ডেলিভাৰী হৈ যাব। হোৱাইট কালাৰ পাপি হয়, হেল্ডি পাপি হয়, মৰম লগা আৰু বহুত বেছি এক্টিভ পাপি হয়। চ' যাকেই লগা থাকে এনেকুৱা ধুনীয়া হেল্থৰ গঠৰ মৰম লগা কালচাৰ স্পিটছৰ পাপি, চেলাৰ নাম্বাৰটো দেখি আছে, তাতে কথা পাতি আৰু বাকী আপুনি ডিটেইল অতি সুন্দৰভাৱে ল'ব পাৰে। ডেলিভাৰী অপশ্যনো গুৱাহাটীৰ লগতে অসমৰ নৰ্থ ইষ্টত আছে। চ' আপুনি য'ৰ পৰা চাইছে ডেলিভাৰী হৈ যাব। বহুত ৰিজনেবল প্ৰাইচ, যিটো আটাইতকৈ কম প্ৰাইজৰ পাপি হয় সেইটোৱে হৈছে কালচাৰ স্পিটছ। লাগিলে কথা পাতি ডিটেইল লৈ লওক।